লাহৰীঘাটৰ একাংশ লোকে মথাউৰিত বহু কষ্টেৰে জীৱন নিৰ্বাহ কৰি আছে। কোনো কাণসাৰ নাই বিধায়ক নাইবা জনপ্ৰতিনিধিৰ। সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পূৰ্বৰ ৮১ আৰু বৰ্তমানৰ ৫৩ নং লাহৰীঘাট বিধানসভা সমষ্টিটো চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা। কিন্তু বিগত দিনত লাহৰীঘাট বিধানসভা সমষ্টিত কি উন্নয়ন হৈছে? গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা সমষ্টিটোৰ লোকসকলে কেনেদৰে দুখ যন্ত্ৰণাৰ মাজেৰে মথাউৰিত বসবাস কৰি আছে? তেওঁলোকৰ খবৰ লৈছেনে বিধায়ক নাইবা জনপ্ৰতিনিধিয়ে? ৪৭ বছৰ ধৰি বিধায়ক আসিফ নাজাৰৰ পৰিয়ালে প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোৱেই উন্নয়নৰ মুখেই নেদেখিলে। আগন্তুক নিৰ্বাচনত এই লোকসকলে কাক বিচাৰে লাহৰীঘাটৰ বিধায়ক হিচাপে? মথাউৰিত বাস কৰা লোকসকলৰ মনৰ কথা সামৰি আমাৰ এই বিশেষ প্ৰতিবেদন। কি কম, আমি আজিলৈ 10 বছৰ হ'ল এই মাতৈত আছোঁ, বসবাস কৰি 10 বছৰ হ'ল বসবাস কৰি আছোঁ। কৰাৰ পাছত গৰু ছাগলীৰ নিচিনা যেনেকৈ থাকে আমি মাতৈত এনেকৈ বসবাস কৰি আছোঁ। তেখেতে আসিফত আজি হ'ল কেইবছৰ হ'ল, 5 বছৰ হৈ গ'ল। 5 বছৰৰ এফালে একেবাৰে আমাৰ ইয়াত অহা নাই, চাবলৈ নাই কি কৰি আছে না কৰি আছে। তেখেতে সমষ্টিৰ মানুহ, তাক দেখিব নোৱাৰিলোঁ। এতিয়ালৈ তাৰ মুখখন নাপালোঁ মই। কেইবাটা বুদ্ধিবদ্ধা আছে, তেখেতে দিয়া নাই। কোনোবা উন্নয়ন বস্তু একেবাৰেই নাই, আমাৰ ইয়াত অহাই নাই। তে এইটো মানুহে কি কাম কৰি চলিব আপুনি চিন্তা কৰক। এতিয়া 26ত কাক বিচাৰে আপুনি? মই 26ত অলৰেডি মই গাঁৱৰ ল'ৰা এইটো, তেখেতে গাঁও আমাৰ জাগাতে আছে, ফৰদুল ইছলাম, তেখেতে মই বিচাৰি আছোঁ। বহুত দিন আগতে তাৰ বাপেকে খালে, তাৰ বাপেকে এৰিলে, আকৌ আসিফ আহিলে, তাৰ পুতেকে আহিলে, পুতেকে খালে, খাই পেলাই আকৌ বিচাৰিছে টিকেট। আমাৰ জনসাধাৰণে বুজি পাইছে। এতিয়া এইবছৰ আমাৰ জনসাধাৰণ বুজি পাইছে আমাৰ গাঁৱৰ হকিৰখন যেনেকৈ আছে তাক হকিৰখন ভাল আছে থাকিবলৈ, আসিফক নালাগে, বুজিছে? আমাৰ আসিফৰ দৰকাৰী নাই ইয়াত। আমাৰ ফৰদুল ইছলামৰ গাঁৱৰ মানুহ, আমাৰ দেশৰ মানুহ। তেখেত আছিল বিদেশী মানুহ খাৱাই পেলাই আমাৰ সমস্যাটো গাত কৰিলে, বুজিছে? তেনেকৈ এইটো নালাগে আমাক। ফৰদুল ইছলাম যেনেকৈ চলি আছে তেনেকৈ ভাল মানুহ। আসিফক যদি ওপৰৰ পৰা টিকেট দি দিয়ে কি কৰিব আপোনালোকে? আসিফৰ টিকেট দিলে মই ভোট নিদিওঁ, টোটেল ভোট নিদিওঁ, আমাৰ সমষ্টিৰ মানুহ ভোট নিদিয়ে। ফৰিদুল ইছলামৰ ফৰিদুল ইছলাম লাহৰীঘাটৰ বিধায়কক কিয় নিবিচাৰে? বহুত দুৰ্নীতি কৰিছে। কি কৰিছে? ৰাস্তা ঘাট একো নাই, আৰু মানুহৰ লগত লগ নকৰা, আৰু মানুহৰ আগত যেনেকুৱা ভাবিছোঁ এনেকুৱা কৰা নাই। সেইটো কাৰণে তাক মই বাদ দিলোঁ। যদি ওপৰৰ পৰা বিধায়কক টিকেট দিয়ে কি কৰিব? বেলেগ চিন্তা কৰিম। কি চিন্তা কৰিব? ডাইৰেক্ট চিদ্দিকলৈ খেলিম। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।